নমস্কাৰ, মই হৰজ্যোতি। আপোনাক সকলোকে হৰজ্যোতি APSC কিং চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ টপিকটো হৈছে যে আমি কেনেকৈ এথিক্স পেপাৰখন ইফেক্টিভলি আৰু স্মাৰ্টলি প্ৰিপেয়াৰ কৰিব পাৰোঁ। চাবা, এথিক্স পেপাৰখন যদি আমি ভাগ কৰোঁ, তিনিটা বস্তু আছে। এটা হৈছে আমাৰ ডেফিনেশ্যন কোডে, দ্বিতীয়টো হৈছে আমাৰ থিংকাৰ আৰু ফিলচফাৰৰ ওপৰত যে কি কৈছিলে, তেওঁলোকৰ কোটেশ্যনটো আমাৰ বৰ্তমান লাইফত কেনেকৈ আমি এপ্লাই কৰিব পাৰোঁ, আৰু তৃতীয়টো হৈছে আমাৰ কেছ ষ্টাডি। এতিয়া মই ভাঙি খণ্ডকৈ কৈ আছোঁ, বঢ়িয়াকৈ শুনি যাবা। গোটেইটো ভিডিঅ' চাবা, তেতিয়া বঢ়িয়াকৈ বস্তুখিনি বুজি পাবা যে মই কি কৈ আছোঁ। যে আমাৰ যিবোৰ ডেফিনেশ্যন আছে, কিৱৰ্ডছ যিবোৰ আছে আমাৰ চিলেবাছত, ইণ্টিগ্ৰিটি, ট্ৰেন্সপাৰেঞ্চি, অবজেক্টিভিটি, এই গোটেইবোৰ কিৱৰ্ডছৰ তোমাৰ চিম্পল লেংগুৱেজত লিখি থৈ দিয়া। অনেষ্টিৰ ডেফিনেশ্যন কি, ইণ্টিগ্ৰিটিৰ কি, কম্পিটিশ্যন কি, একাউণ্টেবিলিটি কি, চিম্পল লেংগুৱেজ, বেছি টান কৰিব নালাগে, যাতে তোমাৰ অন দ্য স্পট এক্সামত পূৰা মনত আহি যায়। তাৰপিছত হৈছে ৰিয়েল লাইফৰ এক্সাম্পল লোৱা। মহাভাৰতৰ এক্সাম্পল চবেই দিব, ইংৰাজসকলৰ এক্সাম্পল চবেই দিব। মানে কিন্তু তুমি যদি বৰ্তমান সময়ৰ ৰিচেণ্ট লাইফৰ তুমি এক্সাম্পল দিব পাৰা, তেতিয়া কি হয়, পৰীক্ষকে ভাবে যে ষ্টুডেণ্টজন ভাল হয়, এৱেৰ বৰ্তমান সময়ৰ অৱস্থাৰ লগত নিজৰ যোনখিনি নলেজ সেইখিনি কি কৰিছে মাৰ্জ কৰিব পাৰিছে। তেতিয়া কি হয়, ষ্ট্ৰং পচিবিলিটি এটা আহি যায়। তৃতীয়টো হৈছে যেনেকুৱা আমাৰ ৰিয়েল লাইফ এক্সাম্পল ধৰা, গ্ৰেট লিডাৰ্ছৰ পৰা গান্ধীজী, APJ আব্দুল কালাম বা বৰ্তমান সময়ৰ যিবোৰ গ্ৰেট লিডাৰ্ছ আছে ইণ্টাৰনেশ্যনেল লেভেলত, ষ্টেট লেভেলত, যাক তুমি ভাল পোৱা, পলিটিকেল লিডাৰক লোৱাৰ পৰা অলপ দূৰত থাকিবা, কাৰণ তেওঁলোকৰ যোনখিনি আইডিয়া থাকে চেঞ্জ হৈ থাকে, বিশেষকৈ বৰ্তমান সময়ত যিখিনি জীৱিত আছে। এডমিনিষ্ট্ৰেশ্যনৰ জনে ভাল কাম কৰি গৈছে, IAS বা পুলিচ ৰিফৰ্মৰ ওপৰত, আৰু লোকেল আৰু আমাৰ এছাম চেণ্ট্ৰিকৰ 2-4টা এক্সাম্পল প্ৰিপেয়াৰ ৰাখিলে ভাল হয় বস্তুখিনি। যিহেতু তুমি অসমৰ APSC দি আছা ন, তো অসমৰ বস্তু লিখিলে ভাল পায়। তাৰপিছত হৈছে মেক এ পাৰ্চনেল এক্সাম্পল বেংক। এইখন তোমাক লাগিবই, প্ৰত্যেকটো টপিকৰ লগত তোমাক এটলিষ্ট 3টা এক্সাম্পল লাগিব। ইণ্টিগ্ৰিটি বুলি ক'লে তোমাৰ লগ 3টা এক্সাম্পল তোমাৰ মনত আহিব লাগিব। অসমৰ এটা ধৰা, ভাৰতৰ এটা ধৰা, ইণ্ডিয়াৰ ইণ্টাৰনেশ্যনেল লেভেলত এটা ধৰা। মানে কি হ'ব, তোমাৰ তেতিয়া এক্সাম্পলবোৰ দিওঁতে বেছি ভাবিব নালাগে, আৰু যিমানে তুমি ফ্ল' ষ্টেটত থাকিবা সিমানে তুমি স্পীড হৈ আহিব বস্তুটো। তাৰপিছত হৈছে লিংক কাৰেণ্ট এফেয়াৰ। কাৰেণ্ট এফেয়াৰত যিবোৰ আমাৰ কেছ ষ্টাডিজ আছে বা বৰ্তমান নিউজত যিখিনি আমাৰ ইছ্যু উঠি থাকে, সেই ইছ্যুখিনি তোমাৰ যিকেইটা আছে, টপিক আছে, ইণ্টিগ্ৰিটি আছে, কাৰাপশ্যন আছে, ইথিকেল ডাইলেমা আছে, সেইবোৰক ৰিলেট কৰি চোৱা যে মই ক'ত ইউজ কৰিব পাৰোঁ, ক'ত মই ইউজ কৰিব নোৱাৰোঁ। যেনেকুৱা AI ইথিক্স, এইটো AI ইথিক্সটো ক'ত মই ইউজ কৰিব পাৰিম, ক'ত মই এগ্ৰি ইউজ কৰিব পাৰিম, ক'ত মই ডিছএগ্ৰি ইউজ কৰিব পাৰিম। তেতিয়া কি হ'ব, তোমাৰ এনচাৰখিনি এটা হলিষ্টিক এপ্ৰ'চত আহে, আৰু যিমানে হলিষ্টিক হৈ আহিব সিমানে এজ এ এডমিনিষ্ট্ৰেশ্যন তোমাৰ এজ এ অফিচাৰ তোমাৰ মেণ্টেলিটিৰ পৰিপক্কতা দেখায়। 6 নম্বৰটো হৈছে কেছ ষ্টাডি। কেছ ষ্টাডিৰ আমি এটা স্পেচিয়েলি এটা ক্লাছ লৈ ল'ম যে কেনেকৈ কি কৰিব লাগে। এনে নৰ্মেলি আমি 4টা ভাগত লিখোঁ। যে প্ৰথমটো হৈছে আমি ষ্টেক হোল্ডাৰ। প্ৰথমতে ইনট্ৰডাকশ্যনত লিখি দিয়ে কেছ ষ্টাডিটো কিহৰ ওপৰত কৰিছে, যদি কিবা ৰিচেণ্ট ইছ্যু আছে তাৰ লগত ৰিলেটেড হয় তেতিয়াহ'লে সেইটো আমি ইনট্ৰডাকশ্যনত দি দিব পাৰোঁ। তাৰপিছত আহে ষ্টেক হোল্ডাৰ, কোন ষ্টেক হোল্ডাৰ জড়িত হৈ আছে। তাৰপিছত আহে ইথিকেল ইছ্যুজ কি আছে কেছ ষ্টাডিটোৰ ওপৰত। ইণ্টিগ্ৰিটি আছে নে, ভইচ অফ কনচায়েন্স আছে নে, ট্ৰেন্সপাৰেঞ্চি আছে, যোনটো লাগে আমি কেছ ষ্টাডি চালে গম পাই যাম। তাৰপিছত অপশ্যন এভেইলেবল, মোৰ কি অপশ্যন আছে। কেতিয়াও কেছ ষ্টাডিত তুমি এক্সট্ৰিমৰ হ'লে নাযাবা, সদায় মধ্যপথত থকা বুদ্ধাৰ যোনটো আছে এক্সট্ৰিম কেঞ্চেল আউট কৰা মাজত থকা, আৰু বেষ্ট অপশ্যন উইথ জাষ্টিফিকেশ্যন। তুমি যোনটো অপশ্যনে ল'বা, যি অপশ্যনে লোৱা তুমি জাষ্টিফাই কৰিব লাগিব যে কিয় মই লৈছোঁ, এজ পাৰ ল', এজ পাৰ নীতি, এজ পাৰ চামৱান, এজ পাৰ কিবা এটা। তুমি এইটো জাষ্টিফাই কৰিব লাগিব যে তুমি কিয় লৈছা। জাষ্টিফাই যদি কৰা, তোমাৰ এনচাৰত মাৰ্কছ পোৱাটো এক প্ৰকাৰ চিয়ৰ থাকে। এক্সট্ৰা কি আছে, এক্সট্ৰা আছে যে আমি ডায়েগ্ৰাম আৰু ফ্ল' চাৰ্ট ইউজ কৰোঁ, কাৰণ ডেফিনেশ্যন লিখি থাকিবৰ কাৰণে আমাৰ টাইম লাগি যায়। কিন্তু যদি আমি ডায়েগ্ৰাম আৰু ফ্ল' চাৰ্ট ইউজ কৰোঁ, প্ৰেজেণ্টেশ্যনো ভাল হয়, আৰু কিবা আমাৰ মনতো থাকে, যেনেকুৱা মাইণ্ড মেপ, তাৰপিছত ষ্টেক হোল্ডাৰ মেপিং। তুমি টপাৰ্ছৰ কপিবোৰ চাবাচোন, তাতে বঢ়িয়াকৈ ডায়েগ্ৰাম থাকে, ফ্ল' চাৰ্ট থাকে, সিহঁতে এইটো ট্ৰিক্স ইউজ কৰে। তলত লিংক দিয়া থাকিব, তুমি যাই কেনে চাই ল'ব পাৰিবা যদি ইচ্ছা কৰা।
তো কিছুমান থিংকাৰৰ 2-4টা থিংকাৰ থৈ দিয়া যে মই একেটা লিখিম, যেনেকুৱা 7 চিনছ আছে, কাণ্টৰ ডিঅন্টলজি আছে, এৰিষ্টটল ভাৰ্চু ইথিক্স আছে, তাৰপিছত মেক্সিমাম গুডৰ ইথিক্স আছে। বেছি নালাগে, 2 লাইন 3 লাইন তুমি লিখি থৈ দিয়া যে ফেমিলিয়াৰ এটা কেছ ষ্টাডি ইউজ কৰিব পাৰিবা, তোমাৰ এনচাৰ ইউজ কৰিব পাৰিবা, হয়নে? আৰু তাৰপিছত পইণ্টটো হৈছে যে নিজৰ নোটছখিনি কনচাইজ কৰি ৰাখা। যিমান তুমি কনচাইজ কৰি ৰাখিবা সিমান তোমাৰ ইজি হ'ব ৰিভিজন কৰিবা। তাৰপিছৰটো হৈছে যে 10 নম্বৰ এনচাৰ ৰাইটিং প্ৰেক্টিছ কৰা। 2টা কৰিবা, এটা PYQ মাষ্ট। তুমি টেষ্ট চিৰিজ নল'লেও হ'ব, কিন্তু তুমি PYQ কৰি যাবই লাগিব। PYQ লোৱা, লগতে 1 বা 2টা ফুল লেন্থ টেষ্ট লগাই লোৱা। তেতিয়া গম পাবা যে তোমাৰ কেপাচিটি কিমানখিনি, তুমি কেনেকৈ লিখি আছা। আৰু টাইম মেনেজমেণ্ট ইজ দ্য কি, সেইটো হৈছে মাষ্টাৰ লেভেল। তাৰপিছত সহজ ভাষাত লিখা, পজিটিভ এটিটিউড ৰাখিবা, আৰামত তোমাৰ মাৰ্কছ আহি যাব। আৰু ৰিভিজন, সেইটোতো চবতকৈ লাগিব ন। ৰিভিজন, ডেফিনেশ্যন থাকিব, তাৰপিছত থিংকাৰ, এক্সাম্পল, আৰু তুমি কেনেকৈ লিখিবা কেছ ষ্টাডি, জাষ্ট এটা বেছিক ফ্ৰেমৱৰ্ক হ'লেও হৈ গ'ল। এইখিনিয়ে আছিল, তো আমি আকৌ লগ পাম।